Hello everyone, welcome to OZIS Eduzen. So today we will provide you free classes for the upcoming ADRE examinations, and also this will be helpful for the upcoming government jobs. My name is Pragoti Gogoi. So moi lom mental ability or logical reasoning or classes. ঠিক আছে? তো মোৰ আজি topic to start কৰিম speed, time আৰু distance. এই টার্মস কিটা সকলোৱে আগতে আমি পঢ়িছো ঠিক আছে তো আজি আমি ক্লাसेसটো স্টার্ট কৰিম বেসিক্সৰ পৰা সো আহক আমি এতিয়া স্টার্ট কৰো সো স্পিড ঠিক আছে স্পিড মানে কি হয় the rate of change of position of an object in any direction is called speed ঠিক আছে আমাৰ position to amar jeta change koru ami edokhor jagar pura edokhor jagale jabole amar juntu position amar change koro aru juntu amar eta direction dorkar hoy to hetu ami ki ko speed thik ase the rate of change of position of an object in any direction is called speed thik ase next hol amar time মানে কি হল টাইম মানে হল সময় সময়টো হল আমাৰ আমি সকলোৱে জানো সময় মানে আমি সময়টো কেনেকৈ হিসাব কৰো বা কাউন্ট কৰো মিনিটস ডেজ ইয়ার্স সেকেন্ডস এটসেট্ৰা ঠিক আছে তো আমি কি হয় the part of existence that is measured in minutes days years etc is called time যোনটো আমাৰ এক্সিস্টেন্স হয় আমি যোনটো মেজার কৰিব পাৰো years through days through minutes বা through seconds হেতুকে আমি ডিফাইন কৰো টাইম বুলি আৰু ডিসটেন্স কি হয় the path or length between the two points is called distance ঠিক আছে ডিসটেন্স মানে হল আমাৰ সাপোজ এটো a ঠিক আছে আৰু সাপোজ এটো b এটো a আৰু এটো b তো a পৰা b লে আমাৰ যোনটো লেন্থ এটোকে আমি কি বুলি কও ডিসটেন্স ঠিক আছে বা পাথ বুলিও ক'ব পাৰো পাথ বা লেন্থ এটা আমি কও ডিসটেন্স বা পাথ অর লেন্থ সো আকো এবাৰ চাও আমি what is speed মানে হল the rate of change of position of an object in any direction is called speed আৰু time মানে হল the part of existence that is measured in minutes days years etc is called time আৰু আমাৰ distance মানে আমি সকলোৱে জানো আৰু ডায়াগ্ৰামৰ থ্ৰুদি দেখাইছো the path or length between the two points is called distance ঠিক আছে এতিয়া আমি নেক্সট যাম relation between speed time and distance ঠিক আছে since এটো আমাৰ ফার্স্ট ক্লাস হয় গটিকে আমি আজি বেসিক্সৰ পৰা স্টার্ট কৰিম তো টার্মস খিনি এখিনি তো speed মানে কি হয় speed is equal to distance by time ঠিক আছে distance by time এটো আমি লিখি দিছো মই এতিয়া speed is equal to distance by time ঠিক আছে তো distance by time তো আমি কেনেকা লিখিও কিলোমিটার আৰু টাইম তো আমি h মানে কি হয় আৱাৰ ঠিক আছে বা hr সেম কথা হয় তো হেতু আমি মিটাৰ পাৰ সেকেন্ডটো লিখিব পাৰো মিটাৰ বাই সেকেন্ড হেতু আমি কেনেকৈ লিখিম কি তো হেতু আমি ঠিক আছে ইয়াত আমাৰ 1 কিলোমিটাৰ is equal to 1000 মিটাৰ ঠিক আছে 1 কিলোমিটাৰ equal to কিমান 1000 মিটাৰ আৰু
1 kilometer equal to 1000 meter. আৰু 1 hour. 1 hour to আমি second হলে কেনেকে convert কৰিম? Second হলে আমি convert কৰিম 60 minute into 60 second. ঠিক আছে? 60 minute into 60 second. তো কিমান হ'ব? 60 into 60 আমাৰ কিমান হয়? 3600. ঠিক আছে? 3600 seconds. ঠিক আছে? তো এক কিলোমিটাৰ by hour এটো আমি কেনেকে লিখো? কিলোমিটাৰ per h. ঠিক আছে? আৰু এটো আমাৰ মিটাৰ per s. ঠিক আছে? তো 1 kilometer by 1 hour equal to আমাৰ কিমান হ'ব এতিয়া? আমি ইয়াত লিখিব পাৰিম 1000 by 3600. তো এটা আমাৰ কিমান হ'ব? আমি এটো সিম্পলিফাই কৰিলে এটো 0 কাটিম, এটো 0 ক্যান্সেল কৰিম আৰু এটো 2 5 0 10 2 18 0 36. ঠিক আছে? সৰি 5/18 5/18 আমি পালো। ঠিক আছে? 5/18 পালো। তো এতিয়া আমি লিখিম তো অলপ ভালকে লিখি দিছো। ঠিক আছে? তো ডিসটেন্স বাই টাইম ইকুয়াল টু কিলোমিটার বাই আওয়ার, হেটো আমি কিলোমিটার পার আওয়ার লিখিব পাৰো। ঠিক আছে? আৰু হেটো আমি কেনেকে কনভার্ট কৰো? মিটার পার সেকেন্ডত। এখিনি আমাৰ কি হয়? ইউনিটস। ঠিক আছে? ইউনিটস হয় আমাৰ। এখিনি আমাৰ ইউনিটস হয়। ঠিক আছে? তো আমাৰ এতিয়া আমি এটো মিটার পার সেকেন্ডত কেনেকে কনভার্ট কৰিম কলো? 1 km equal to 1000 meter. ঠিক আছে? আৰু 1 hour equal to কিমান? 60 into 60. 60 কিয় দুটা আমি মাল্টিপ্লাই কৰিছো বিকজ এটো 60 মিনিট 60 সেকেন্ড। ঠিক আছে? আমি কারণ সেকেন্ড হলে কনভার্ট কৰিছো, গটিকে এটা আমি এনেকে লিখিব পাৰো 60, গটিকে আমাৰ এটো কিমান হ'ব? 3600 সেকেন্ড। ঠিক আছে? গটিকে আমি এতিয়া লিখিব পাৰো তেনেকে 1 কিলোমিটাৰ per hour is equal to 1000 by 3600. ঠিক আছে? 3600 তো এটো আমি যেটা ক্যান্সেল কৰো কিমান পাইছিলো? 5/18 5/18 ইয়াত লিখি দিছো এবাৰ 5/18 মিটাৰ পাৰ সেকেন্ড। ঠিক আছে? তো এটো আমাৰ কনভাৰ্সন হয়। এতিয়া মই দেখালো কিলোমিটাৰ বাই আওয়ার, এটো ইয়াত লিখি দিছো কিলোমিটাৰ পাৰ আওয়ার টু মিটাৰ পাৰ সেকেন্ডত কেনেকে কনভার্ট হল, কিয় কনভার্ট হল হেতু এনেকে 5/18 মিটাৰ পাৰ সেকেন্ড হয় আমাৰ, হেতু কনভার্ট কৰিলে। সিমিলারলি এটা টাইম আছে তো রাফ কৰি লৈছো। আৰু নেক্সট আমাৰ হল টাইম ইকুয়াল টু ডিসটেন্স বাই স্পিড। এই গোটেই তিনটা ফর্মুলা সব গিটা রিলেট হৈ আছে আমাৰ। কেনেকে রিলেট হৈ আছে ইয়াত দেখিবই পাইছা তোমালোকে। স্পিড
s is equal to কিমান d by t ঠিক আছে s equal to d by t আৰু নেক্সট আমাৰ হৈছে টাইম আমি টাইমটো উলিয়াবলৈ হলে কি হ'ব টাইমটো উলিয়াবলৈ হলে আমি t টো ইয়াত লৈ আহিম আৰু এটো আমাৰ কিমান হ'ব d by s which is distance by speed এটো আমাৰ সেকেন্ড ফৰ্মুলা হয় ঠিক আছে আৰু ডিসটেন্স আমি কেনেকৈ উলাইছো সেম থিং ডিসটেন্স তো আমি ইয়াৰ পৰা উলাব পাৰো ডিসটেন্স উলিয়াবলৈ হলে আমি s into t ঠিক আছে s into t সো এই গুটেকিটা ফৰ্মুলা আমি এটা ফৰ্মুলা পাই ডিৰাইভ কৰিব পাৰো ঠিক আছে এই ফৰ্মুলাটো যদি আমি মনত ৰাখো তেতিয়া আমি বাকি কিটা ফৰ্মুলাও ইজিলি উলিয়াব পাৰো তো ঠিক আছে এটা আমি নেক্সট স্লাইডত যাম নেক্সট তো এটোৱে কনভাৰ্সন অফ ইউনিট এতিয়া মই যেনেকৈ অলপ আগত কলো যে কনভাৰ্সন অফ ইউনিটস কেনেকৈ হৈছে 1 কিলোমিটাৰ per hour to meter per second এটো আমি কেনেকৈ কনভাৰ্ট কৰিছো অলপ আগত দেখালো 1 কিলোমিটাৰ equal to 1000 meter asile aru 1 hour koisilu moi 60 into 60 eto 60 minutes 60 second equal to 3600 second to mane ki hoy amar anything ami jodi kilometer per hour to meter per second ot jodi ami convert koribo loga hoy moi olob agot koisilu hetu ami keneke convert korim eto formula to akobar likhi disu 1 kilometer per hour eto ami jate calculation kori pine examot jate amar besi time ami খরচ কৰিব না লাগে তো মনত ৰাখিলে হল 1 কিলোমিটাৰ per hour equal to কিমান 5/18 meter per second ঠিক আছে 5/18 meter per second so anything আমাৰ ধৰক x kilometer per hour ধৰক like ঠিক আছে 36 suppose 36 kilometer per hour to ami meter per second ot convert koriba lage thik ase eto ami keneke convert korim to very simple eto ami keneke convert korim meter per second ot just we need to multiply it 36 into 5/18 so after further simplification ami ki pam eto ami divide koribo paru 18 2 are 36 to kiman hobo 10 meter per second thik ase 5 into 2 amar 10 hoy to 10 meter per second 36 kilometer per hour ro ami keneke convert korilu 5/18 or logot multiply korilu aru simplify kori pine ami 10 meter per second palo thik ase so anything amar suppose amar beleg number thakibo pare okol 36 boli no amar beleg number thakibo pare so moi ya likhi disu x kilometer per hour mane anything that is a kilometer per hour to ami yak convert korim keneke x kilometer per hour to amar x into 5/18 meter per second ঠিক আছে তো হেতু পাকৰিলে আমি সিম্পলিফাই কৰি যি কোনো বস্তু সিম্পলিফাই কৰি আমি মিটাৰ পাৰ সেকেন্ডত আমি তাক পাম ঠিক আছে সো এতিয়া নেক্সট আমি তাৰ ৰিলেটেড আমি এটা কোৱেশ্চন চাম ঠিক আছে কোৱেশ্চনটো হল express a speed of 36 kilometer per hour in meter per second 36 kilometer per hour to ami meter per second dot convert koriba lage etia olop agot mo koi hilu 36 kilometer to ami kene convert korim 36 into 5/18 meter per second etia olop agot korilu 18 2s are kiman 36 gotike yar huddho uttor to ki hobo the correct answer will be 10 ঠিক আছে simple hoy ami just monot rakhile hol je jikuno eta unit kilometer per hour jodi amar ase tak jodi ami meter per second ot convert koribole hoy tetia hole ami tak 5/18 e multiply kori dile hogol ঠিক আছে
So মই আৰু এটা কোৱেশ্চন দিয়া হৈছে ইয়াত express a speed of 180 km/h in meter per second 180 km/h to meter per second ত কনভাৰ্ট কৰিব কৈছো এটো কোৱেশ্চনটো মই কৰিব দিয়া হৈছিলে বাট ঠিক আছে মই দেখাই দিছো 180 একে ভাগে কৰিম 180 into 5/18 ঠিক আছে এটো কেনেকৈ কৰিম আমি কেনসেল কৰিলো 2 10 টাইমস আৰু 5 into 10 কিমান এনসাৰটো হ'ব আমাৰ 50 মিটাৰ per second ঠিক আছে ওকে এটা এটো বহুত সিম্পল হয় এটো জাস্ট কনসেপ্টটো এটোই হল যে কিলোমিটার পার আওয়ার থাকিলে আমি মিটার পার সেকেন্ডত কেনেকে কনভার্ট কৰিম বুলি কলে জাস্ট ইউ হ্যাভ টু মাল্টিপ্লাই উইথ 5/18 আৰু 5/18 টো কেনেকে পোৱা হৈছিলে দেখাৱা হৈছিলে কিন্তু এই বস্তুটো অকল জাস্ট এনেকে মনত ৰাখিলে হল যে যিকোনো এটা ইউনিট আমি কিলোমিটার পার আওয়ার দেখিলে জাস্ট উই হ্যাভ টু মাল্টিপ্লাই উইথ 5/18 দ্যাটস এনাফ ওকে নাও উই উইল গো টু দ্য নেক্সট পেজ ঠিক আছে মই আৰু এটা কোৱেশ্চন ইয়াত বনাই দিছো কমেন্টত কৰিবা এনসাৰটো কি হ'ব express 450 km/h in meter per second ঠিক আছে express 450 km/h in meter per second এটো কোৱেশ্চনটো কৰিবিনে কমেন্টত এনসাৰটো শুদ্ধ এনসাৰটো দিবা নেক্সট সেম আমাৰ এটা মিটাৰ পাৰ সেকেন্ড আমি কিলোমিটাৰ পাৰ আৱাৰ কেনেকৈ কনভাৰ্ট কৰিম সিমিলাৰ থিং হয় জাস্ট আমি ৰেচিপ্ৰকেট কৰি দিম ৰেচিপ্ৰকেট কেনেকৈ কৰিম ইয়াত দিয়া আছে 1 মিটাৰ ইকুৱেল টু 1/1000 কিলোমিটাৰ ঠিক আছে আগতে আমাৰ কিমান আছিল 1 কিলোমিটাৰ ইকুৱেল টু 1000 মিটাৰ আছে ঠিক আছে এতিয়া আমাৰ সেম টু 1 মিটাৰ ইকুৱেল টু 1/1000 কিলোমিটাৰ ঠিক আছে আৰু নেক্সট আমাৰ 1 সেকেন্ড তো কিমান হয় 1/3600 মিটাৰ sorry 3600 hour ঠিক আছে তো এইটো বাস আমি যেনেকৈ আগতে কৰিছিলো আগৰ যোনটো আমি কনভাৰ্জন কৰিছিলো তেনেকৈ এটো কৰিব লাগে এটো আমি কেনেকৈ কৰিম এতিয়া 1 meter per second বা আমি meter per second sorry meter per second তো আমি কেনেকৈ লিখিম এতিয়া 1/1000 ঠিক আছে divide by 1/3600 kilometer per hour ঠিক আছে এতিয়া আমাৰ কি হ'ব 3600 টো ওপৰলৈ যাবগে আৰু 1000 টো আমাৰ ডিনোমিনেটৰত আহিব 3600 by 1000 এতিয়া আমি আকৌ সিম্পলিফাই কৰি কিমান পাম 2 18 জাৰ আৰু 2 5 জাৰ ঠিক আছে তো এটো আমি পাম 18/5 কিলোমিটাৰ পাৰ আৱাৰ এটো আমি পালো 18/5 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া এনিথিং আমি যদি x মিটাৰ পাৰ সেকেন্ড টু যদি আমি কনভাৰ্ট কৰিবলৈ হয় কিলোমিটাৰ পাৰ আৱাৰলে গতিকে আমি হেতু কেনেকৈ কনভাৰ্ট কৰিম
just we have to multiply with x into 18 by 5. It is a simple hoy, simple concept hoy. Agor jeneke ami kilometer per hour to ami just to convert it to meter per second, we multiplied it by 5 by 18. Isn't it? So ebar ami ki korim, just tar reciprocate to. Reciprocate mane ki hoy? Tar ulta to. Meter per second to ami kilometer per hour convert koribole hole tak ami just into 18 by 5. To ami next enko eta question saw junto help koribo bujibole. Eto ase convert 50 meter per second to kilometer per hour. Meter per second to kilometer per hour ami keneke convert korim etia. Olop agot ki sahisilo ami meter 1 meter per second to kiman asile amar 18 by 5 kilometer per hour. 18 by 5 kilometer per hour asle, ঠিক আছে? তেতিয়া হলে আমার 50 meter per second, 50 meter per second. আমি just কি কৰিব লাগে মই অলপ আগত কৈছিলো x meter per second আমি kilometer per hour কেনেকে কনভার্ট কৰিছিলো just we have multiplied x with 18 by 5 ঠিক আছে তো এতিয়া আমি কি কৰিব লাগে 50 meters per second তো আমি meter per second তো এতিয়া kilometer per hour লে কেনেকে কনভার্ট কৰিম just we have to multiply it 50 into 18 by 5 15 into 18 by 5 হলে কিমান হ'ব আমি এটো ক্যান্সেল কৰিব পাৰো 5 10s are 50 তো 18 into 10 আমাৰ কিমান হয় 180 ঠিক আছে 180 আমি পালো তো 180 তো আমাৰ শুদ্ধ কারেক্ট आंसर ঠিক আছে তো এটা সিম্পল কনসেপ্ট হয় একেবাৰে কিলোমিটাৰ পাৰ আৱাৰ তো আমাৰ মিটাৰ পাৰ সেকেন্ডত কনভার্ট কৰিবলৈ হলে আমি তাক 5 by 18 এ মাল্টিপ্লাই কৰিম আৰু meter per second to kilometer per hour le convert koribole hole just we have to reciprocate it reciprocate mane ki hoy amar ulta to koriba lage to ami 18 by 5 edi multiply kori dim to simple hoy next topic to the exam etia okay aru eta question dia hoise etu mixed fraction thik ase mixed fraction ki hoy etu ami keneke solve koru eneko এনেকুৱা এটা টার্ম বা নাম্বার দেখিলে আমি এটো কেনেকে কনভার্ট কৰিম ঠিক আছে এতিয়া লকে জাস্ট আমি এটা সিঙ্গল নাম্বার বা এটা সিঙ্গল নাম্বার থকা আমি কনভার্ট কৰিছো কিলোমিটার পার আওয়ার টু মিটার পার সেকেন্ড বা মিটার পার সেকেন্ড টু কিলোমিটার পার আওয়ার ঠিক আছে এনেকে মিক্স ফ্র্যাকশনত যদি থাকে আগতে আমি 11 12 বা 9 10 তো আমি এটো পঢ়িছো তো জাস্ট টু রিমাইন্ড ইট এটো আমি 4 3 by 3 এটো আকৌ আমি এতিয়া ক্যান্সেল কৰি দিলে নহব 3 by 3 তো ক্যান্সেল কৰি দিম তেনেকে নহব এটো আমি কেনেকে কনভার্ট কৰিম এতিয়া এটো আমি কেনেকে কনভার্ট কৰিম 4 into 3 কিমান 12 আৰু 12 plus 3 কিমান 15 মানে কি হয় 4 into 3 আমি এই ডিনোমিনেটৰ আৰু এই ডখত থকা আমাৰ এই পোর্শনত থকা আমি যোনটো নাম্বার এটোটা আমি মাল্টিপ্লাই কৰিম পূৰণ কৰিম তাৰ পিছত ইয়াৰ লগত আমি এড কৰি দিম যোগ কৰি দিম ঠিক আছে 4 into 3 12 12 plus 3 কিমান 15 ঠিক আছে 15 by 3 তো 15 by 3 তো আমি এটা কিলোমিটার পার আওয়ার কনভার্ট কৰিব লাগে কিলোমিটার পার আওয়ার আমি কেনেকে কনভার্ট কৰিম অথনি মই অলপ আগত কৈছো আকৌ আমি ফৰ্মুলাটো লিখিয়ে লৈছো লাগিলে 1 meter per second equal to amar kiman asile 18 by 5 asile ne 18 by 5 kilometer per hour to amar dia 15 by 3 paiso hoy na a number to ami simplify kori kiman palo 15 by 3 to 15 by 3 meter per second এটো আমি এটা কেনেকে কনভার্ট কৰিম সিম্পল আগৰ গিটাৰ নিচিনা 15 by 3 into 18 by 5 এটা আমি এটো সিম্পলিফাই কৰিব পাৰো 5 3s are 15 ঠিক আছে
আৰু 3 কেনসেল 3 কেনসেল কৰিব পাৰো তো এনসাৰটো আমাৰ কিমান হ'ব 18 কিলোমিটাৰ পাৰ আৱাৰ সিম্পল হয় এটো 18 কিলোমিটাৰ পাৰ আৱাৰ এনেকুৱা নাম্বাৰ দেখিলে আমি ভয় খাব লগা একো নাই নরমাল যোনটো আমি মেথড ইউজ কৰিছো হেতু মেথডে আমি ইউজ কৰিব লাগিব জাস্ট উই হ্যাভ টু কনভার্ট ইট টু এ নরমাল নাম্বাৰ নরমাল ফ্ৰেকশন এটোটো আমি এনেকে কৰিব নোৱাৰো নরমাল ফ্ৰেকশনত আমি কনভার্ট কৰি জাস্ট আমি ফৰ্মুলাটো ইউজ কৰিম যোনটো আগত দেখুৱা হৈছে আৰু ইয়াটো মই কৰি দিছো তো এটো আমি কৰি পিনে সিম্পলিফাই কৰি আমি ভ্যালুটো পাও ইয়াত আমাৰ এনসাৰটো কি হৈছে 18 ঠিক আছে এনসাৰটো আমাৰ 18 So next question আৰু এটা question আমি actually জিমান questions কৰা হ'ব হিমান আমাৰ কাৰণে বস্তুটো ইজি হৈ যাব প্ৰেক্টিস বেছি কৰিলে মানে এনসাৰস খিনি কি হয় আমাৰ ফৰ্মুলা খিনি আমাৰ মনত থাকিব বেছি questions প্ৰেক্টিস কৰি থাকিলে সো questions অলপ বেছি দিয়া হৈছে আৰু মই কৈছোৱে সিন্স এটো আজি ফাৰ্স্ট ক্লাস হয় গতিকে কনসেপ্টস বিলাক আমি ক্লিয়াৰ কৰি যাম সো দ্যাট নেক্সট আমাৰ যেতিয়া আমি কনসেপচুয়াল অলপ questions বিলাক পাও তেতিয়া আমাৰ যাতে দিগদাৰ নহয় গতিকে questions অলপ দিয়া হৈছে তো এটো questions কি হল the speed of a car is 576 km per hour speed of the car কিমান হয় 576 ঠিক আছে তো how many meters does it travel in 1 second তো same question 576 1 hour 576 কিলোমিটাৰ কভাৰ কৰে তো 1 সেকেন্ডত কিমান কভাৰ কৰিব হেতু হদিছে তো কি কৰিম আমি কি কৰিম we know 1 kilometer power equal to meter per second কিমান হয় 5/18 meter per second তো 576 কিলোমিটাৰ পাৰ আৱাৰ হলে কি হ'ব as usual 576 কিলোমিটাৰ পাৰ আৱাৰ হলে আমি ইয়াত just 576 into 5/18 5/18 কৰিম তো কিমান পাম আমি এটো সিম্পলিফাই কৰিব পাৰো এটো 576 ঠিক আছে 18 কিমান 3 * 54 আৰু 18 2 * 36 ঠিক আছে 32 পালো তো এটো ইভাকেও আমি নরমাল কেও আমি 2 এদিও যাব পাৰো কিন্তু মই এনেকে 18 এদি সিম্পলিফাই কৰি দিছো তো 18 32 jar 576 ঠিক আছে তো 32 into 5 just normal 5 3 15 কিমান হ'ব 33 into 5 কিমান হ'ব 160 মিটাৰ 160 মিটাৰ আছে নে তাত আছে 160 মিটাৰ সো কারেক্ট আনসারটো আমাৰ হ'ব 160 মিটাৰ ঠিক আছে নেক্সট দিয়া হৈছে the car covers 1800 kilometer in 36 hours ঠিক আছে what is the speed of a car তো কি হ'ব এটো distance কিমান কভাৰ কৰিছে 118 কিলোমিটাৰ 1800 কিলোমিটাৰ distance ঠিক আছে আৰু টাইম তো দিয়া হৈছে আমাৰ 36 তো 36 দিয়া হৈছে তো what is the speed of a car হদিছে so speed of the car কিমান হ'ব আমি অলপ আগত চাইছিলো s is equal to starting মতে আমি মই পঢ়াইছিলো s is equal to distance by time ঠিক আছে s equal to d by t তো আমাৰ এই ডিসটেন্স কিমান হৈছে d তো কিমান d তো হল 1800 কিলোমিটাৰ 1800 km কিলোমিটাৰ আৰু টাইম তো কিমান হৈছে 36 আৱাৰ t তো কি হৈছে 36
hour. তো just আমি এতিয়া ভ্যালুটো বহাই দিলে হৈ গল 1800 by 36 1800 by 36 কৰিলে আমি এটা সিম্পলিফাই কৰি ভ্যালুটো কি পাম কমেন্টত জনাবা জাস্ট আমি ফৰ্মুলাত বহালে হৈ গল ভ্যালুটো আমি ইয়াৰ এইগিটাৰ ভিতৰতে পাম তো সিম্পলিফাই কৰি পিনে কমেন্টত কিমান পালা এনসাৰটো দিবা ঠিক আছে এটো নিজে একবাৰ ট্ৰাই কৰিবা next হল same question but অথনি নিচিনা previous question টোৰ নিচিনা আমাৰ previous question টো আমাৰ যেনেকে mixed fraction আছিলে এতিয়া আমি একে ধৰণৰে হয় এইটো ভ্যালু আমি speed of the car উলিয়াব দিছে speed of the car আমি কেনেকে উলিয়াম অলপ আগত যেটো আমি ফৰ্মুলা কলো হেটো ফৰ্মুলা ইউজ কৰিব লাগিব ফৰ্মুলাটো কি আছিল speed is equal to d distance by time ঠিক আছে distance divide by time so distance what is the distance here the distance is what's the distance here distance is 8 10 by 5 8 10 by 5 just মই অলপ আগত যোনটো কোৱেশ্চন মই সলভ কৰি দিছিলো মিক্স ফ্ৰেকশন তেনেকৈ কৰিব লাগিব এটো কেনেকৈ কৰিছিলো মই 8 5 40 plus 10 কিমান হ'ব 50 তো 50 আমি 50 by 5 হলে কিমান হ'ব আনসাৰটো 10 ঠিক আছে এটো আমি ডিসটেন্সটো আমাৰ কিমান হয় ডিসটেন্সটো আমাৰ 10 কিলোমিটাৰ ডিসটেন্সটো আমাৰ 10 কিলোমিটাৰ এই ভ্যালুটোৰ মানটো হল কিমান 10 কিলোমিটাৰ এই মিক্স ফ্ৰেকশনটোৰ ভ্যালুটো আমি সলভ কৰি পালো 10 কিলোমিটাৰ ঠিক আছে আৰু টাইমটো দিয়া আছে আমাৰ টাইমটো কি হয় টাইম t টো কিমান হয় t টো 2 আৱাৰ 2 hr ঠিক আছে তো এটা আমি কেনেকৈ কনভাৰ্ট কৰিম স্পিড ইকুৱেল টু এই ফৰ্মুলাটো ইউজ কৰো কিমান হ'ব ডিসটেন্স বাই টাইম ডিসটেন্স আমি পালো 10 আৰু টাইমটো কিমান দিয়া হৈছে 2 তো এটো আমি সিম্পলিফাই কৰি কিমান পাম ক্যান্সেল কৰিলে উইল গেট 5 so the speed of the car will be 5 kilometer per hour ঠিক আছে correct answer আমাৰ 5 kilometer per hour হ'ব next আৰু এটা question দিয়া হৈছে question to কি হয় a man walks a distance of 15 kilometer with a speed of 5 kilometer per hour so what time does the man took to cover the distance এতিয়া আমাৰ কি হদিছে question to time covered by the man to cover the distance ঠিক আছে এই distance to cover কৰিবলে মানুহজনক কিমান টাইম দৰকাৰ হল হেতু হদিছে ঠিক আছে এতিয়া আমাৰ distance to দিয়া হৈছে distance is কিমান distance to আমাৰ 15 কিলোমিটাৰ distance is 15 kilometer and speed is 5 kilometer per hour তো এতিয়া আমাৰ টাইমটো হদিছে সো সিম্পল যেনেকে speed আমি জানো speed is equal to কিমান distance upon time d by t তো এতিয়া আমাৰ d কিমান দিয়া হৈছে given d আছে given d আছে 15 kilometer distance given here is 15 km and speed what's the speed is 5 km per hour ঠিক আছে so টাইম উলিয়াব লাগে টাইম উলিয়াবলে হলে কি হ'ব t is equal to what d by s so just we have to put the values here d
15 আৰু S5 ঠিক আছে তো ইউনিট কিটাও লিখিব পাৰো একো কথা নাই তো এটা আমাৰ आंसर কিমান হ'ব 3 কিমান 3 আৱাৰ 3 আৱাৰ তো আছে নে আছে 3 আৱাৰ yes आंसर তো আমাৰ 3 আৱাৰ হয় ঠিক আছে সো এনেকে যদি আমাৰ দিয়া থাকে টাইম তো যদি আমি উলিয়াব লগা হয় যদি বাই চান্স আমি ফৰ্মুলাটো অলপ লাইক ইউ নো কনফিউজন হয় তেতিয়া হলে স্পিড টু উই নো দ্য বেসিক ফৰ্মুলা স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম তো আফটাৰ দিস জাস্ট টি টু ভ্যালুটো উলিয়াই দিব পাৰিম আমি এই জাস্ট এটো বেসিক ফৰ্মুলা হয় এই ফৰ্মুলাটো মনত ৰাখিলে আমি বাকিকিটা ফৰ্মুলা আমি ইজিলি derive কৰিব পাৰো সো এটোৱে টাইম ইজ ইকুৱেল টু ডিসটেন্স বাই স্পিড সো ডিসটেন্সৰ জায়গাত ডিসটেন্সৰ ভ্যালু বহালো স্পিডৰ জায়গাত স্পিড বহালো তো টাইম তো আমাৰ ইজিলি ওলাই গল the main thing is that we have to remind the formula ঠিক আছে ফৰ্মুলাস কিটা মনত ৰাখিলে আমি বাকি যি কোনো অংক কোৱেশ্চন পেপাৰ দেখিলো আমি সলভ কৰিব পাৰিম তো নেক্সট আমি যাম নেক্সট স্লাইডত সো এটো এটা বেলেগ কনসেপ্ট হয় এতিয়ালৈকে আমি কি চালু একবাৰ আমি ৰিৱাইন্ড কৰো ঠিক আছে ফাৰ্স্ট অফ পৰা ফাৰ্স্ট অফ আমি ৰিৱাইন্ড কৰিলো স্পিড to কি আছিলে স্পিড to হৈছিলে আমাৰ rate of change of position of an object in any direction is called speed ঠিক আছে আৰু টাইম to কি হল টাইম to হল আমি যোনটো জানো সময় যোনটো আমি মিনিট ডেজ ইয়াৰ্স সেকেন্ডছত আমি ক্যালকুলেট কৰিব পাৰো হেটোৱে আমাৰ হল সময় বা টাইম আৰু ডিসটেন্স কি আছিলে ডিসটেন্স মানে আছিলে the path or length between two points is called distance এটা পইণ্টৰ পৰা এটা পইণ্টলৈ আমি কভাৰ কৰিবলৈ যেটো আমাৰ লেন্থ বা যেটো ওয়ে আমাৰ হয় যেটো পাথ হয় হেটো হল আমাৰ ডিসটেন্স ঠিক আছে নেক্সট আছিল আমাৰ এগিটা ফৰ্মুলাস গিটা হল আমাৰ স্পিড ইজ ইকুৱেল টু ডিসটেন্স বাই টাইম or ইউনিটস তো কি আছিলে এগিটা আমি ইউনিট বুলি কওঁ ঠিক আছে ইউনিটস তো কি হয় আমাৰ ইউনিটস তো হল আমাৰ কিলোমিটাৰ বাই আৱাৰ হেটো আমি কিলোমিটাৰ পাৰ এইচ এনেকৈ লিখিব পাৰো আৰু হেটো আমি মিটাৰ পাৰ সেকেন্ডত কেনেকৈ কনভাৰ্ট কৰো কৈছিলো জাস্ট এবাৰ লিখি দিছো 1 কিলোমিটাৰ পাৰ এইচ ইজ ইকুৱেল টু হাউ মাচ 5/18 মিটাৰ পাৰ সেকেন্ড ঠিক আছে জাস্ট এই ভ্যালুটো মনত ৰাখিলে হৈ গল বাকি আমাৰ যিকোনো কোৱেশ্চন এতিয়া কৰিলে ইজিলি সলভ কৰিব পাৰিম আৰু টাইম তো সিম্পলি আমি ইয়াৰ পৰা উলিয়াব পাৰো টাইম তো ইয়ালে লৈ গলে ডিসটেন্স বাই স্পিড হৈ যায় ঠিক আছে আৰু ডিসটেন্স ইজ ইকুৱেল টু কি ডিসটেন্স তো উলিয়াবলৈ হলে আমি টাইম ইনটু স্পিড দিস ইজ ক্ৰস মাল্টিপ্লিকেশন সো উই গেট দিস সো জাস্ট দ্য জেনাৰেল ফৰ্মুলা এটো মনত ৰাখিলে বাকি কিটাৰ ফৰ্মুলা আমি ইজিলি সলভ কৰিব পাৰো ঠিক আছে নেক্সট স্লাইড তো হল আমাৰ কনভাৰ্জন অফ ইউনিটস আছিল কনভাৰ্জন অফ ইউনিট তো মই অলপ আগত কৈ আহিছো কিলোমিটাৰ পাৰ আৱাৰ তো আমাৰ 5/80 মিটাৰ পাৰ সেকেন্ডত আমি কেনেকৈ কনভাৰ্ট কৰো হেটো কোৱা হল সেকেন্ড আমাৰ কোৱেশ্চনস দিছিলো কোৱেশ্চনস এগিটা 36 কিলোমিটাৰ পাৰ আৱাৰ ইনটু 5/18 মিটাৰ পাৰ সেকেন্ড ঠিক আছে আৰু 180 কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ সেকেন্ডত সেম থিং 5/18 এ কনভাৰ্ট কৰিব লাগিব আৰু 450 কিলোমিটাৰ পাৰ আৱাৰ তো মই তোমালোকক কৰিব দিছিলো গতিকে শুদ্ধকে কৰি পিনে কমেন্টত জনাবা কিমান পালা আনসাৰটো নেক্সট মিটাৰ পাৰ সেকেন্ড টু কিলোমিটাৰ পাৰ আৱাৰ সেম এগিটো মই সিম্পলিফাই কৰি দেখাই দিলো কেনেকৈ পায় আৰু এটো হল ভ্যালুটো 18/5 এই 18/5 তো মনত ৰাখিলে হল মিটাৰ পাৰ সেকেন্ডৰ যিকোনো অংক যদি আমাৰ কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিবলৈ হলে জাস্ট উই হ্যাভ টু মাল্টিপ্লাই ইট উইথ 18/5 ঠিক আছে নেক্সট আমাৰ কি হল 50 মিটাৰ পাৰ সেকেন্ড হে 50 মিটাৰ পাৰ সেকেন্ড তো আমি ফৰ্মুলা লগাই পিনে আমি কনভাৰ্ট কৰিলো কিলোমিটাৰ পাৰ আৱাৰলে ভ্যালুটো আমি পালো ঠিক আছে নেক্সট এনেকুৱা মিক্স ফ্ৰেকশন দেখিলে যিকোনো মিক্স ফ্ৰেকশন দেখিলে আমি এই দুটা আমি মাল্টিপ্লাই কৰিম তাৰ পিছত মাল্টিপ্লাই কৰি যেটো ভ্যালু পাম উই হ্যাভ টু এড ইট উইথ দিস ঠিক আছে +3 বা এনিথিং +6 থাকক আমি
এই দুটা মাল্টিপ্লাই কৰি আমি সেই ভ্যালুটোৰ লগত এড কৰিব লাগিব এই দুটা ভ্যালু আমি ক্যান্সেল কৰিব নোৱাৰো ঠিক আছে এই দুটা ভ্যালু আমি ক্যান্সেল কৰিলে আমাৰ ভ্যালুটো ভুল ওলাব মানে ঠিক আছে ভুল ওলাব Next, আৰু এটা question দিয়া হৈছিলে speed of a car 576 এটো simple এটো যেনেকে আগৰ ভ্যালু কিটা আমি ইউনিট লৈ কনভাৰ্ট কৰিছো 5/80 তেনেকে কনভাৰ্ট কৰা হৈছে এটো তো simple হয় second to 1800 km in 36 hour what is the speed of a car ইয়াত ভ্যালুজ কিটা দিয়া হৈছে এই ফৰ্মুলাটো এপ্লাই কৰি পিনে speed equal to distance by time এটো ফৰ্মুলা এপ্লাই কৰি সিম্পলিফাই কৰিলে কিমান ভ্যালু পাও হেতু answer to জনাবা ঠিক আছে second to হল এটো মিক্স ফ্ৰেকশনে দিয়া হৈছে মিক্স ফ্ৰেকশন টু কেনেকে 8 into 5 40 40 plus 10 what 50 km in 2 hour so what is the speed of a car so general formula আমাৰ কিমান হয় speed is equal to distance by time so এই ভ্যালুটো এনেকে কনভাৰ্ট কৰি আমি ভ্যালু জাস্ট আমি তাত পুট কৰিলো ডিসটেন্সৰ জায়গাত ডিসটেন্সৰ 10 ভ্যালু 10 to পালো তো 10 to আমি পুট কৰিলো আৰু টাইম তো আমাৰ 2 আৱাৰ দিয়াই হৈছে এটো 2 আৱাৰ তো 2 আৱাৰ কনভাৰ্ট কৰিলো তো 2 আৱাৰ দিলু তো আমি এটো সিম্পলিফাই কৰি 5 পালো আৰু 5 তো শুদ্ধ आंसर হয় ঠিক আছে নেক্সট তো আমি কি পাইছিলো আৰু এটা কোৱেশ্চন দিয়া হৈছিল টাইম তো টাইম তো অলপ আগত কোৱা হৈছে জেনাৰেল ফৰ্মুলাটো মনত ৰাখিলে ডিসটেন্স বাই টাইম তো তাৰপা আমি টাইম তো কেনেকৈ উলিয়াম ডিসটেন্স বাই স্পীড সেকেন্ড আমি এটা নতুন টপিকত যাম এতিয়া এতিয়ালৈকে আমি পাই আহিছিলো তিনটা হেৰি পাই আহিছিলো স্পীড ডিসটেন্স আৰু টাইম আৰু তিনটা আমাৰ ৰিলেটেড আছিল ঠিক আছে এতিয়া আমাৰ কি হ'ল স্পীড তো যদি আমি কনস্ট্যান্ট ৰাখো if we consider speed is constant ঠিক আছে তো আমি কি হ'ব distance will be proportional to কিমান টাইম distance তো আমাৰ proportional to time হ'ব ইয়াত আমাৰ স্পীড we know speed is equal to what d by t ঠিক আছে d by t তো ইয়াত আমাৰ কি কোৱা হৈছে স্পীড তো যদি আমাৰ কনস্ট্যান্ট থাকে স্পীড তো যদি কনস্ট্যান্ট মানে কি স্পীড তো যদি আমাৰ একেই থাকে if speed is constant speed is constant then we'll get distance will be proportional to time d will be proportional to what t ঠিক আছে তো কি হৈছে আমাৰ যদি আমাৰ এটা ডিসটেন্স দিয়া থাকে d1 আৰু টাইম দিয়া আছে আমাৰ d is equal to আমাৰ d1 দিয়া হৈছে ঠিক আছে আৰু t টাইম is equal to আমাৰ t1 লৈছো মই ঠিক আছে আৰু নেক্সট আৰু এটা ডিসটেন্স লৈছো d is equal to d2 t is equal to t2 ঠিক আছে আৰু আমি এনেকে ডিসটেন্স লব পাৰো d is equal to d3 t is equal to t3 এনেকে আমি লৈ গৈ থাকিব পাৰো endless আমি যিমান মন যায় লৈ গৈ থাকিব পাৰো কিন্তু ইয়াত আমাৰ অকল ডিসটেন্স আৰু টাইমটোহে আমাৰ বেলেগ আছে ঠিক আছে কিন্তু আমাৰ স্পীডটো কি হয় আমাৰ স্পীডটো আমি কনস্ট্যান্ট মানে ইয়াত এই গুটেকিটা জায়গাত আমাৰ স্পীডটো ইকুৱেল হয় মানে একেটা স্পীডতে ইমানটো ডিসটেন্স d1 t1 d2 t2 d3 t3 ঠিক আছে গতিকে আমি এটো এটা কেনেকে লিখা হৈছে d1 by t1 is equal to d2 by t2 যত আমাৰ স্পীড তো আমি দুটা জায়গাতে s1 equal to s2 is equal to s মানে কি হয় একেটা স্পীডতে আমি s1 s2 লৈছো আৰু s1 s2 কিয় লৈছো because আমাৰ ডিসটেন্স আৰু টাইম দুটা বেলেগ আমি এক্সট্ৰা কে দেখাইছো গতিকে s1 s2 কে দেখাইছো কিন্তু ইয়াত আমাৰ স্পীডটো ইকুৱেল হয় ঠিক আছে তো আমাৰ
এটো ভ্যালু আমি কেনেকে লিখো distance will be proportional to time তো d1 by t1 is equal to d2 by t2 next এটা question আছে so a man covers 40 kilometer in 2 hours ঠিক আছে তো what distance will he cover in 5 hours তো a man কিমান কভাৰ কৰিলে ডিসটেন্স d 40 কিলোমিটাৰ d টো আমাৰ ডিসটেন্স 40 কিলোমিটাৰ টো আমাৰ ডিসটেন্স হয় ঠিক আছে আৰু টাইম কিমান 2 আৱাৰ তো what distance will he cover in 5 hour তো কিমান ডিসটেন্স হি 5 আৱাৰত কিমান ডিসটেন্স কভাৰ কৰিব হেতু কোৱেশ্চনটোত সুধিছে কিন্তু ইয়াত আমাৰ স্পিডৰ বিষয়ে একো কোৱা নাই কিয় বিকজ স্পিডটো আমাৰ ইয়াত দুইটা জায়গাতে আমাৰ স্পিডটো কনস্ট্যান্ট হয় 2 আৱাৰত ইমান কিলোমিটাৰ কভাৰ কৰিছে তো 5 আৱাৰত কিমান কিলোমিটাৰ কভাৰ কৰিব হেতু সুধিছে বাট হি স্পিডটো একে ৰাখিছে মানে ঠিক আছে জাস্ট ইয়াত আমাৰ টাইমটো হে আমাৰ বেলেগ বেলেগ আছে 2 আৱাৰ 5 আৱাৰ আৰু 40 কিলোমিটাৰ আছে এতিয়া আমি নেক্সট আমি ডিসটেন্সটো কিমান হয় হি 5 আৱাৰত কিমান ডিসটেন্স কভাৰ কৰিলে জাস্ট উই হ্যাভ টু ফাইন্ড আউট ঠিক আছে সো ইয়াত গিভেন কি আছে আমাৰ given আছে given d what is d here d is equal to d1 sorry d1 লিখি দিছো মই 40 km ঠিক আছে আৰু টাইম t1 what is t1 here t1 is 2 hour t1 is 2 hour so next আমি d2 we don't know the value of d isn't it we don't know the value of d2 but we know the time we know the duration is 5h 5 hour so এইখিনি given হয় তো অলপ আগত আমি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো কি আছিল আমাৰ d1 by t1 here is the formula d1 by t1 is equal to d2 by t2 ঠিক আছে d1 by t1 is equal to d2 by t2 so similarly আমাৰ ইটো এই next question টো এটা যোনটো question আমি কৰি আছো এটো question টো just we have to put the formula here so simple হয় এটো d1 কিমান আছে 40 আৰু d1 by t1 40 by 2 আৰু d2 we don't know so আমি d2 বুলিয়ে থৈছো d2 ঠিক আছে বা x y এনিথিং আমি লব পাৰো নিজৰ মৰ্জিত আৰু টাইমটো কিমান দিয়া হৈছে 5 আৱাৰ ঠিক আছে 5 আৱাৰ দিয়া হৈছে তো এতিয়া আমি জাস্ট কৰিলে হৈ গল কিমান হ'ব 40 এটো ইয়ালে আহিব 5 আৰু by 2 is equal to d2 এটো কেনেকৈ কৰিলো জাস্ট সিম্পল সিম্পলিফিকেশন আমি আর 4 into 50 2 into d2 তো d2 তো আমি তাত থলো তো ডিভাইড বাই 2 হৈ গল isn't it তো এতিয়া আমি কি কৰিম 2 20 যা 40 we know 2 20 যা 40 তো 5 into 20 কিমান হ'ব 5 into 20 is 100 so 100 kilometer answer to কিমান হ'ব 100 kilometer তো 2 hours হি 40 kilometer কভাৰ কৰিলে আৰু 5 hours হি কিমান কিলোমিটাৰ কভাৰ কৰিব 100 km ঠিক আছে সিম্পল হয় এর answer to এটো d to শুদ্ধ হয় ইয়াত d is the correct answer so next আমাৰ কি question সে চাও next আৰু হেকলে ভিডিওটোৰ হেকলে মই আৰু কেটামান questions দিম তো হেগিটা কৰি পিনে কমেন্ট বক্সত answer গিটা জনাবা আৰু next ক্লাছত আমি হেগিটা ডিসকাসও কৰিম ঠিক আছে সো ইয়াত আমি এতিয়া আৰু এটা বেলেগ এটা কনসেপ্ট লৈ আইছো টাইম আগৰটো আমাৰ কি আছিল স্পিড আগৰটো আমাৰ কনস্ট্যান্ট কি আছিল স্পিড এতিয়া আমাৰ কনস্ট্যান্ট হল টাইম ইয়াত আমাৰ টাইমটো কনস্ট্যান্ট ঠিক আছে তো what is the thing then the distance covered by the object will be proportional to speed ঠিক আছে যদি আমাৰ টাইমটো কনস্ট্যান্ট হয় তেতিয়া হলে
আমাৰ কি হ'ব distance speed or লগত proportion হ'ব ঠিক আছে time to constant মানে কি time will be equal in both the place দুটা জায়গাতে আমাৰ time to আমাৰ equal হ'ব ঠিক আছে কিন্তু আমাৰ বাকি distance আৰু speed এগিটা আমাৰ ভেৰি কৰিব পাৰে এগিটা আমাৰ ডিফাৰেন্ট হ'ব পাৰে কিন্তু টাইমটো আমাৰ একেই থাকিব তো এটা আমাৰ কি কৈছে distance covered by the object will be proportional to what will be proportional to speed ঠিক আছে so d will be proportional to what s where time is where t is constant where t is constant ঠিক আছে তো general formula আমাৰ কি আছিল আকৌ এবাৰ লিখি দিছো ইয়াত s is equal to d by t আছিল right s is equal to d by t তো t is equal to what d by s t is equal to d by s তো d by s what is d by s distance by speed তো এটো হেতুৱে হয় টাইম তো আমাৰ ইয়াত equal t1 is equal to t2 which is equal to t মানে একেটা টাইমে হয় কিন্তু ভেৰাই কৰিছে আমাৰ d1 s1 সো ইয়াত দেখাই দিছো d যদি আমাৰ d1 হয় ডিসটেন্স যদি আমাৰ এটা d1 লৈছো স্পিড তো আমি কিমান s1 লৈছো সেকেন্ড কেছত আমাৰ d is equal to আমি d2 লৈছো আৰু s তো আমাৰ কি হয় s2 লোৱা হৈছে s2 লোৱা হৈছে তো এটা আমি কি কৰিব লাগে সিম্পল হয় just d1 by s1 equal to d2 by s2 ঠিক আছে d1 by d equal to d1 s equal to s1 তো d equal to d1 s equal to s1 d equal to d2 s equal to s2 তো আমাৰ এটো d1 by s1 is equal to d2 by s2 ইয়াত কি হয় only time will remain constant ঠিক আছে time will remain constant and the other parameter that is distance and speed may vary so when in such cases distance will always be proportional to speed so distance আমি কেনেকে লিখিম distance by d1 by s1 d2 by s2 ঠিক আছে আৰু এটো ফৰ্মুলা ক'ৰ পৰা পাইছে এটো ফৰ্মুলা কেনেকে পাইছো ইয়াৰ পৰা পাইছো নরমাল যোনটো আমাৰ ফৰ্মুলা জেনারেল ফৰ্মুলা আছিল স্পিড ইকুয়াল টু ডিসটেন্স বাই টাইম তো আমি t ইকুয়াল টু কেনেকে পাইছিলো d by s ঠিক আছে তো ইয়াত আমাৰ t টো যদি আমাৰ কনস্ট্যান্ট থাকে t টো আমাৰ কনস্ট্যান্ট হয় তেতিয়া হলে আমাৰ দুটা ডিফারেন্ট ডিসটেন্সত আমি কিমান স্পিডত হি পারসনটোৱে কিমান স্পিডত কভাৰ কৰিব পাৰে বা কিমান স্পিড যাব পাৰে ঠিক আছে ইমান ডিসটেন্সত এটো ডিসটেন্সত এটা পারসনে কিমান স্পিড যাব পাৰে হেতু আমি d by s তো ডিফারেন্ট আমি ডিসটেন্স লৈছো ডিফারেন্ট স্পিড লৈছো বাট টাইম উইল অলৱেজ কনস্ট্যান্ট ঠিক আছে তো এটো কোৱেশ্চনটা দিয়া হৈছে yes this is the question to কি হয় a man walks a distance of 2 by 3 kilometer ঠিক আছে 2 by 3 kilometer while walking at a speed of 4 kilometer per hour so how much distance he would cover at a speed of 6 kilometer per hour at the same time so this is very simple here is the distance given 2 by 3 isn't it 2 by 3 so what is the value of 2 by 3 what is the value of 2 by 3 3 into 2 6 plus 2 8 8 by 3 km while walking at a speed of 4 kilometer per hour speed to kiman koise speed to কোৱা হৈছে 4 km per h 4 kilometer per hour so how much distance he would cover at a speed of
6 km/h at the same time. তো এতিয়া আমাৰ ডিসটেন্স কিমান 6 km/h কিমান ডিসটেন্স কভাৰ কৰিব পাৰিব কোৱা হৈছে ইয়াত আমাৰ টাইমৰ কথা একো মেনশন কৰা নাই তো টাইমৰ কথা মেনশন কৰা নাই ও সৰি কৰা হৈছে at the same time sorry at the same time ঠিক আছে যদি টাইমৰ কথা মেনশন কৰা নাথাকেও যদি এনেকৈ আমাৰ কোৱেশ্চনটো যদি আমাৰ 6 km/h জাস্ট এৰখলৈকে আমাৰ যদি থাকে কোৱেশ্চনটো তেতিয়াও আমি বুজি পাব লাগিব যে কোৱেশ্চনটো আমাৰ কি কৈছে ঠিক আছে কেতিয়াবা আমাৰ পাজল লগাবলে টাইমৰ বস্তুটো মেনশন কৰা নহয় এক্সামত তো তেতিয়া আমি কি কৰিম তেতিয়া আমি কোৱেশ্চনটো আমি বুজি পাব লাগিব ঠিক আছে নরমাল যদি আমি এক্সট্ৰাকে যদি আমি কৰো d/s t = d/s সেকেন্ড আকো আমি t = d/s বহাই পিনে যদি আমি কোৱেশ্চনটো কৰো তেতিয়া আমাৰ ভুল হ'ব সো আমি যদি এট দা সেম টাইমটো যদি আমি মেনশন কৰা নাথাকেও তেতিয়াও আমি কেনেকৈ ভ্যালুটো আমি বহাই পিনে কৰিব লাগিব হেতু আমি জানিব লাগিব আৰু হেতু কেনেকৈ হ'ব আমি more questions we will solve তো আমাৰ more question আমি solve কৰিব পাৰিম সো questions দেখি আমি কেতিয়াও ভয় খাব নালাগে সো হে d সো given মই লিখি লৈছো given d1 what is d1 d1 is 8/3 kilometer 8/3 kilometer and speed what is the speed here s1 is 4 km/h ঠিক আছে s1 তো আমাৰ কি হয় 4 km/h হয় সেকেন্ড আমাৰ স্পিড তো কি দিয়া হৈছে s2 কি হয় আমাৰ 6 km/h ঠিক আছে এটা আমাৰ ইয়াত কি ফাইন কৰিব লাগে d2 ঠিক আছে d2 ফাইন কৰিব লাগে তো আমি d2 টো ফাইন কৰিব লাগে ইয়াত তো আমি কি কৰিম টাইম তো কনস্ট্যান্ট থাকিলে if time is constant then distance will be proportional to speed asile isn't it so just we have to apply the formula here so what was the formula d1/s1 so what was the formula wait d1/s1 is equal to d2/s2 okay so আমি কি কৰো d1 আমি ভ্যালুটো জানো what was d1 ইয়াত লিখি দিছো what was d1 was 8/3 what was s1 was 4 ঠিক আছে and then we have to find the value of d2 তো d2 বুলি লিখিম আৰু s2 was 6 তো কি হ'ব এতিয়া simplify কৰি আমি কিমান পাম ভ্যালু let's see 3 to আমি ডিনোমিনেটৰলৈ লৈ আহিলো 3 into 4 what but 3 into 4 এ লিখি দিছো wait এটো অলপ এফালে লিখি দিছো ঠিক আছে কথা কৈ লিখি দিছো 8/3 4 is equal to d2/6 ঠিক আছে 3 into 4 equal to d2/6 then with simplification আমি 6 to ওপৰলৈ লৈ আহিলো numeratorলে আৰু এটো 3 into 4 which is equal to d2 so just simplify it cancel it 3 into 2 6 4 into 2 we know 8 so 2 into 2 what is this 4 kilometer so what's the answer 4 kilometer
So answer is 4 kilometer. So আমি questions ভালেমান খিনি কৰিলো যিমান questions আমি solve কৰিম কিমান আমাৰ কাৰণে easy হ'ব বস্তুটো so main আমাৰ formula খিনি মনত ৰাখিব লাগিব আৰু basic conversions খিনি and then আমি speed to constant থাকিলে কিমান হ'ব time to constant থাকিলে কিমান হ'ব হেই কিটা আমি জানিব লাগিব তো তেতিয়া আমি formula কিটা use কৰি আমি value কিটা বহাই দিলে হৈ গল তেতিয়া we will get the answer ঠিক আছে next eto eta question hoy what is the question a car covers a distance of 10.5 kilometer ঠিক আছে 10.5 kilometer at a speed of 2 kilometer per hour distance kiman dia hoise 10.5 km ঠিক আছে আৰু what is the speed is 2 kilometer per hour speed is 2 kilometer per hour so how much distance it would cover in the same time at a speed of 4 kilometer per hour yato mention kori dia hoise same time buli ঠিক আছে same time buli but even time to jodi mention kora nathakeo tetia we should know that we have to apply that formula because time or kotha jodi mention kora nohoy tetia hole gom pabo lagibo ami je time to yat constant hoy duita jagat amar time to amar constant hoy gotike he karone time or kotha mention kora nai hoa jodi time to amar vary korile heden tetia amar time or kotha mention kori dia hol den ঠিক আছে to ঠিক আছে yat question or amar same time boli dia hoise so just apply it so we know if time is constant what is the formula d1 by s1 is equal to d2 by s2 isn't it so what was d1 was 10.5 kilometer decimal dot ase ঠিক আছে eto decimal dot dia hoise aru speed s1 to ki hoy amar 2 kilometer okay s1 to amar 2 kilometer aru d2 we don't know d2 to gotike ami d2 boli likhim yat ami any variable use koribo paru ami x boli dhori lobo paru we can consider it as x y anything so it will not make any difference ঠিক আছে d2 boli likhibo laba enike nohoy keteba ami x y kisman questionat like x y ami consider koru isn't it so x y consider korilo it's not wrong just moi to just simple hobo je d2 boli likhisu aru speed to ki hoy speed to 4 second out amar speed s to ki hoy 4 hoy eto 4 just eta solve korile hogol solve korim keneke normal simplification 10.5 into 4 divide by 2 is equal to d2 all right d2 ঠিক আছে তো এটো আমি কি কৰো 2 লগত 2 কৰিলো cancel out কৰিলো তো কিমান হল এটো আমাৰ 10.5 into 2 কৰিলে কিমান হ'ব 21 answer to kiman hobo amar 21 answer to amar 21 hobo ঠিক আছে next now consider eto next eta concept eta amar distance to yat constant boli dhora hoise ঠিক আছে next ami ki loisu distance is kept as amar constant
distance is kept as constant ঠিক আছে তো the speed তেতিয়া হলে আমাৰ কি হ'ব speed to আমাৰ inversely proportional to t তেতিয়া হলে আমাৰ speed to টাইমৰ লগত আমাৰ inversely proportional হ'ব ঠিক আছে যদি আমাৰ distance to constant হয় মানে constant মই কৈ আছো constant মানে হল equal তো তেতিয়া হলে আমাৰ speed to আমাৰ proportional হ'ব টাইমৰ লগত so same general formula pa ami jano speed is equal to distance by time yat amar d2 jodi constant hoy a value to jodi amar constant hoy constant a value jodi amar constant hoy tete hole ki hobo speed to ki hobo amar proportional to d is equal to s t isn't it d is equal to st to gotike jodi ami s1 t1 lo d amar kiman hobo d to ami keneke likhibo paru d to jodi amar sob jegate equal hoy tete hole ami ki likhibo paru s1 t1 kiyo likhisu iman to distance hi cover koribo speed to amar beleg speed ase mane thik ase speed to amar dhora ebar amar 10 km per hour gol time to amar like 1 hour second amar s2 to ami like 20 km per hour time to amar suppose 4 hour t2 teneke ami endlessly loi goi thakibo paru s3 t3 jiman lo aru questionot jiman dia thake questionot jiman dia thake kiman to ami lobo paru thik ase so next eta question ase question to ki hol a car travels at a speed of 36 km per hour in 10 minutes 36 km per hour in 10 minutes so what would be the speed if he wants to cover the same speed in 8 minutes ঠিক আছে distance hobo lagisle sorry what would be the speed if he wants to cover the same distance in 8 minutes ঠিক আছে এটা distance hobo lagisle so yet amar ki dia hoise simple s given s1 what is s1 36 km per hour right s1 is 36 km per hour t1 what is t1 is 10 minute 10 m second s2 ami najano yat ama question not find koribo dise what would be the speed isn't it to s2 to ami ete question mark da dia hoise eto amak find koribo lage aru time t2 kiman dia hoise 8 minutes ঠিক আছে এতিয়া আমি জানিকে ফর্মুলাটো জানোৱে s1 t1 is equal to s2 t2 so just we have to add the values here what is the values 36 into time is 10 s2 we don't know the value of s2 and t2 what is the value of t2 here 8 ঠিক আছে তো কিমান হ'ব আমাৰ এটো কিমান হ'ব এড কৰি দিছো s2 equal to কিমান 36 into 10 এটো ইফালে গলে কিমান হ'ব আমাৰ 8 so এতিয়া আমি just 2 এডি গল কিমান হল 2 4 jar 8 2 5 jar 10 to 4 9 jar 36 isn't it to 9 5 45
45 তো এনসাৰটো আমাৰ কিমান হ'ব 45 তো এনসাৰটো 45 ইয়াত অপচনত দিয়া নাই কিন্তু শুদ্ধ এনসাৰটো কিমান হয় আমাৰ we know 45 ঠিক আছে এনসাৰটো আমাৰ 45 হ'ব এটা সিম্পল হয় 36 10 360 divide by 8 how much multiply কৰি ললে হৈ গল তো শুদ্ধ এনসাৰটো 45 অপচনত নাই তো অপচনত নাথাকিলো এনসাৰটো কিন্তু আমাৰ 45 হে ঠিক আছে এটো দিয়া নহল এটো মই কাৰেকচন এটা কৰি দিছো এটো 45 ঠিক আছে এটো 45 হ'ব লাগিছিলে তো শুদ্ধ এনসাৰটো আমাৰ 45 তেতিয়া হলে ঠিক আছে সেকেন্ড এটো এটা বেলেগ কনসেপ্ট হয় ঠিক আছে আমি আগৰ গিটা একবাৰ ৰিৱাইন্ড কৰি লৈছো ওকে ঠিক আছে প্ৰথমতে আমি কি পাইছিলো স্পিড টু কনস্ট্যান্ট পাইছিলো ৰাইট স্পিড টু কনস্ট্যান্ট হলে আমাৰ কিমান হয় স্পিড টু কনস্ট্যান্ট হলে আমি d1/t1 = d2/t2 সো আমি ডিফারেন্ট ডিসটেন্স ডিফারেন্ট টাইম কিন্তু আমাৰ স্পিড টু কনস্ট্যান্ট হয় তেতিয়া আমি কি হ'ব ডিসটেন্স ইজ ডাইৰেক্টলি প্ৰপৰশনাল টু আমাৰ টাইম তো তেতিয়া আমাৰ ফৰ্মুলাটো আহিব এনেকে d1/t1 = d2/t2 সেকেন্ড আমি এনেকুৱা এটা কোৱেশ্চন কৰিলো সো আমি এটো বুজিবলে সহজ হ'ব নেক্সট আমাৰ টাইম টু কনস্ট্যান্ট হলে আমাৰ কি হয় ডিসটেন্স is proportional to speed d is proportional to s তো কিমান হ'ব d1/s1 d2/s2 ঠিক আছে বাস বেসিক যোনটো ফৰ্মুলা হয় সেই ফৰ্মুলাটো মনত ৰাখিলে আমাৰ হৈ যাব বাকি একো বেলেগ একো দিগদাৰ নহয় নেক্সট এটো এটা কোৱেশ্চন সলভ কৰি দিয়া হল তো আবার ভ্যালুটো কিমান পাইছিলো 4 km কেনেকে পালো আমি d1/s1 d2/s2 just we have put the values there and we got the value how much 4 km ঠিক আছে সেকেন্ড আৰু এটা কোৱেশ্চন কৰি দিয়া হৈছিলে থাৰ্ড আমাৰ ডিসটেন্সটো যদি আমাৰ কনস্ট্যান্ট থাকে ডিসটেন্সটো যদি কনস্ট্যান্ট হয় তেতিয়াহে আমাৰ ইনভাৰ্সলি প্ৰপৰশনাল টু টাইম t থাকে ঠিক আছে তো এটো কেনেকে পালো কোৱা হৈছে জনোৱা হৈছে s = d/t তো আমি যদি d টো কনস্ট্যান্ট হয় তো s * t তো ক্ৰস মাল্টিপ্লাই কৰিছো s * t ঠিক আছে তো s * t তো d = s1 t1 ইমান স্পিডত ইমান টাইমত ইমান স্পিড গল ইমান টাইমত ইমান স্পিড গল ডিফারেন্ট স্পিড আছে দেখিছা ডিফারেন্ট স্পিড আৰু টাইম ভেৰি হৈছে বাট ডিসটেন্স হিয়াৰ ইজ ইকুৱেল ইন অল দ্য কেसेस ঠিক আছে নেক্সট এটো কোৱেশ্চনত সলভ কৰি দি আমি ভ্যালুটো কিমান পাইছো 45 হাউ বিকজ আমাৰ ইয়াত ডিসটেন্স স্পিড দিয়া হৈছিলে টাইম দিয়া হৈছিলে আৰু আমাৰ স্পিড ফাইন্ড কৰিব কোৱা হৈছিলে টাইমটো 8 মিনিটস দিয়া আছিল ঠিক আছে তো বাই সিম্পলিফিকেশন আমি ভ্যালুটো 45 পাইছিলো ঠিক আছে তো এটো এটা বেলেগ কেস হয় ইয়াত আমি কি হৈছে কনসিডাৰ টু বডিজ x and y দুটা বডিজ লৈছো আমি x আৰু y x moving with the speed of x km/h x এ কিমান স্পিডত গৈছে x km/h ঠিক আছে আৰু y কিমান স্পিডত গৈছে y km/h y আমাৰ কিমান স্পিডত গৈছে y km/h
তেন্তে হলে আমাৰ ৰিলেটিভ স্পীড এই দুটা বডিছৰ x আৰু y এই দুটা বডি আমি দুটা বেলেগ বেলেগ বডি বুলি কনসিডাৰ কৰিছো ঠিক আছে তো ৰিলেটিভ স্পীড অফ টু বডিজ কিমান হ'ব যদি ইয়াতো কেস দুটা আছে যদি হিহতে অপোজিট ডাইৰেকশন if they move in opposite direction then speed of the body will be x plus y km/h and if in the same direction then x minus y km/h ঠিক আছে এটো কেনেকে পালো দেখাই দিছো দুটা বডিজ x আৰু y ঠিক আছে x এটো এটা বডি আৰু y এটো এটা বডি ঠিক আছে x আৰু y আমাৰ দুটা বডি তো আমাৰ x কিমান km/h গৈছে x km/h x km/h আৰু y কিমানত গৈছে y km/h y km/h ঠিক আছে and conditions কিটা কি হল যদি হিহতে অপোজিট ডাইৰেকশনত আহে মানে x টো যদি এফালে আহিছে y টো এফালে আহিছে ঠিক আছে দুইটা অপোজিট হৈছে নে x টো এফালে আহিছে y টো এফালে আহিছে ঠিক আছে তেতিয়া হলে আমাৰ ভ্যালু তেতিয়া হলে আমাৰ স্পীড টো কি হয় স্পীড অফ দা বডি টো আমি কিমান পাইছো x plus y km/h তো কি হয় এই দুইফালে অপোজিট এফালৰ পৰা এটা আহিছে এফালৰ পৰা এটা আহিছে তো দুইটা আমাৰ সাম আপ হলে কিমান হ'ব x plus y লাইক a এটা বডি b এটা বডি দুইটা একেটা জায়গাত যদি আহে আমি টোটালটো যদি আমি হেৰি কৰিবলৈ হয় ফাইন্ড কৰিবলৈ হয় তেতিয়া হলে আমাৰ কি হ'ব ভ্যালুটো আমাৰ হেতু সাম আপ কৰি দিলে হৈ গল জাস্ট উই হ্যাভ টু সাম আপ দা ভ্যালু সো সিমিলারলি হিয়ার আমাৰ relative speed of these two bodies if they are moving in the opposite direction so what will be the value simple x plus y km/h isn't it so next আমি কি পাইছো if in the same direction যদি আমাৰ same directionত যদি আমি বডি দুটা যায় তেতিয়া হলে আমাৰ ভ্যালুটো কিমান হ'ব x minus y km/h x minus y km/h মানে কি হয় দুইটা বডি নিজৰ ডাইৰেকশনত গৈ আছে এটো x এটো y হি এফালে গৈছে ই এফালে গৈছে নিজৰ ডাইৰেকশনত গৈ আছে দুইটা বডিৰ কোনো মানে এটা পইণ্টত আহিব বা এটা পইণ্টত মিট হ'ব বুলি একো পসিবিলিটিজ নাই গটিকে দুইটা ইটো সহজকে লাইক চাবলে গলে ইজিলি আমি যদি চাবলে যাও দুইটা ভ্যালু আমাৰ ইটোৰ পৰা হিতুলে আমাৰ মতলব লাইক দূৰ হৈ গৈছে ৰাইট x আৰু y আমাৰ দূৰ হৈ গৈছে দুইটাৰ মিট হোৱাৰ একো পসিবিলিটিজ নাই তো what will be the relative body of these two bodies x minus y isn't it x minus y km/h x minus y km/h so this is it eto ekebai easy concept to ki hol duita jodi just simple ke koisu duita jodi body thake duta body x aru y duita jodi eta aru itu jodi usorle ahise tetia hole ami etu sum korim add korim aru duita jodi durole goise etu swa etu duita durole goise tetia hole ami etu minus korim ঠিক আছে সো আমি কোয়েশ্চনস কেটামান চাও এতিয়া ইয়াত কোৱা হৈছে two persons A and B are cycling in the opposite direction ঠিক আছে opposite directionত হিহতে cycling কৰিছে আৰু the speed of A what is the speed of A 5/1/3 km/h ঠিক আছে and the speed of B what is the speed of B 4/2/3 km/h so we have to find the relative speed of two persons in respect to each other ঠিক আছে এটা A দুটাৰ A আৰু B
ৰিলেটিভ স্পীডটো আমি ফাইন্ড কৰিব লাগে এতিয়া কোৱা হৈছিল যে অপোজিট ডাইৰেকশন ইয়াত কেছটো দিয়া হৈছে দা অপোজিট ডাইৰেকশন তো অপোজিট ডাইৰেকশন আছিল আমাৰ ভ্যালুটো কি আছিল আমি কেনেকে উলিয়াম a plus b হিহতৰ আমি স্পীডটো আমি এড কৰিম সাম আপ কৰিম ঠিক আছে তো সিমিলাৰলি আমি এটো কোৱেশ্চন আমি কি কৰিম সাম আপ কৰিম a given a how much a is equal to how much 5 1/3 km isn't it so 5 1/3 matlab what is the value 5 into 3 15 plus 1 how much 16/3 and what's the speed of b is 4 2/3 4 2/3 km okay so just 4 into 3 how much 12 plus 2 14/3 just sum up the value what will be the value a plus b just add it a plus b because why because they are in the opposite direction a plus b km per h so what's the value a 16/3 b 14/3 okay b 14/3 so what's the value 3 to ami LCM lom or 16 plus 14 how much 30 so 30/3 is equal to how much 10 so value to amar kiman hoy 10 yet correct answer to amar kiman hobo b simple hoy jodi amar opposite direction ot jay tetia hole we have to if in the opposite direction so what will be the answer just we have to add it okay we have to add it and if in the different direction if in the same direction eketa direction ot jodi hiate goi ase duta manhu ba duta dukhon car anything tetia hole amar ki hobo tetia ami etu minus korim thik ase eto eta question dia hoise two persons are walking in the same direction with the speed of 10 km per hour and 5 km per hour respectively thik ase so what will be the relative speed of two persons with respect to other so this is very simple here it is already given it's walking in the same direction not in the opposite direction if in the opposite direction then we have to add it isn't it but if it's given same direction then we just have to subtract it and subtract is what 10 km per hour and 15 km per hour two persons ঠিক আছে আমি a আৰু b বুলিও ধৰিব পাৰো a and b বুলিও ধৰিব পাৰো a আৰু b দুটা পাৰসন হয় দুটা একেটা ডাইৰেকশনত গৈ আছে ই গৈ আছে ই a ই এটা পাৰসন ই 10 km per hour গৈ আছে আৰু b টো কিমান b টো আৰু এটা পাৰসন b টো আমাৰ কিমানত গৈ আছে 5 km per hour গৈ আছে ৰাইট 5 km per hour দুটা গৈ আছে এটা 10 এটা 5 ত গৈ আছে তো আমাৰ since আমাৰ same directionত গৈ আছে বুলি কৈছে গতিকে just we have to subtract it a minus b what will be the answer 10 minus 5 is equal to how much 5 okay 5 the relative speed of the two bodies with respect to other will be 5 km per hour ঠিক আছে এটো আমাৰ শুদ্ধ আনসাৰটো কারেক্ট আনসাৰটো 5 হ'ব সাপোজ ইয়াত আমাৰ দিয়া হৈছে 5 km per hour আৰু নেক্সট আমাৰ দিয়া হৈছে এটো 10 km per hour ঠিক আছে দুইটা যদি আমাৰ এটা যদি প্ৰথমটো যদি 5 km per hour হয় আৰু সেকেন্ডটো যদি আমাৰ 10 km per hour হয় তাত আমি জাস্ট এটো ভয় খাব নালাগে যে আমি 5 - 10 কৰিব লাগিব সাপোজ এডখত 5 দিয়া আছে এডখত 10 দিয়া আছে ঠিক আছে আমি 5 - 10 নকৰো আমি আগৰটো নিচিনাই কৰিম এটো আমাৰ ভুল হ'ব এটো আমাৰ ৰং হ'ব কাৰণ আমি ভেলোসিটি হক ইউনিটস বিলাক আমি কেতিয়া নেগেটিভ কৰিব নোৱাৰো ঠিক আছে আমি নেগেটিভ আমি এটো ক'ব নোৱাৰো যে মানুহজনে -2 স্পিডত গৈ আছে বা মানুহজনে
-5 স্পিডত গৈ আছে তেনেকৈ আমি ক'ব নোৱাৰোঁ নেগেটিভত আমাৰ একো ভেলচিটিৰ একো ভেলু নাথাকে ঠিক আছে যদি আমাৰ 5 আৰু 10 উল্টাকেও দিয়া থাকে আমি কি কৰিম সাবট্ৰেক্টে কৰিম ঠিক আছে এডৰ ক্ষেত্ৰত আমাৰ একো প্ৰবলেম নাই when we sum up it makes no difference 5 and 10 বা 10 and 5 it makes no difference but when we subtract আমাৰ just এটা কনসেপ্ট আহি যায় যে আমি এটো মাইনাস কৰিব লাগিব পাৰে হৰুটো বা ডাঙৰটো মাইনাস কৰি দিও নেকি এনেকুৱা হ'ব পাৰে বাট আমাৰ ৰিলেটিভ স্পীড বুলি কোৱা হৈছে স্পীডত আমাৰ স্পীডৰ কনসেপ্ট বা ভেলোচিটি আমাৰ কিটা নেগেটিভ হ'ব নোৱাৰে গতিকে আমি এটো জাস্ট নরমাল আমি 10 - 5 কৰি দিম ঠিক আছে ঠিক আছে এতিয়া আমি কোৱেশ্চনস কেটামান দিম কোৱেশ্চনস কেটামান দিয়া হ'ব এতিয়া যোন কিটা সলভ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে সলভ কৰি পিনে যোন কিটা কৰিব পাৰা হেগিটা কৰিবা আৰু যোন কিটা এটা নরমাল কোৱেশ্চনসে হয় যোন কিটা নরমাল যোন কিটা ফৰ্মুলাস থাকে হেগিটা ইউজ কৰি এপ্লাই কৰি কৰিব লাগে মই ভালেমান কিটা কোৱেশ্চনস কৰাই দিলো ইয়াত অলপ কোৱেশ্চনস কিটা বেলেগ বেলেগ থাকিব হেগিটা জাস্ট ইউ হ্যাভ টু সলভ ইট and if not possible then আমি next class কাইলে next class আমি হেতু ডিসকাস কৰিম ঠিক আছে next class এটো আমি ডিসকাস কৰিম so এতিয়া আমি কোৱেশ্চনস কিটা উলিয়াই লওঁ ঠিক আছে এতিয়া আজি কোৱেশ্চনস কেটামান দিম দুটা সেট বনাম ঠিক আছে সেট এ সেট বি তো হেগিটা কোৱেশ্চনস ট্রাই কৰিবা সলভ কৰিবলৈ ইজি কোৱেশ্চনসে হয় সিন্স এটো আমাৰ ফাৰ্স্ট ক্লাস হয় গতিকে বেসিক্স খিনি পাই স্টাৰ্ট কৰিছো আৰু কোৱেশ্চনস কেটামান দিয়া হৈছে সো দ্যাট তোমালোকে ঘৰত প্ৰেক্টিস কৰিব পাৰা আৰু কমেন্টত এনসাৰ গিটা কৰি জনাবা আৰু if not possible questions যদি বুজি পোৱা নাই then next classত আমি হেখিনি ডিসকাস কৰিম ঠিক আছে তো first question
First question to কি আছে? A man crosses a 600 meter long street in 5 minutes. ঠিক আছে? What is the speed in kilometer per hour? ঠিক আছে? তো এইটো question দিয়া হৈছে, solve কৰিবা, try কৰিবা, এটা discuss কৰা হ'ব। Next দিছো, এইকেইটা practice questions হয়, so that it will help you to understand, so that questions, এটা questions বেলেগ ষ্টাইলত আহিব পাৰে, বেলেগ different ষ্টাইলত আহিব পাৰে, so that যিকোনো questions examত আহিলে তোমালোকে যাতে solve কৰিব পাৰা, হেতু কাৰণে practice questions কেইটামান দিয়া হ'ব প্ৰতিটো ক্লাছতে, so that তোমালোকে practice কৰি চাব পাৰা কিমানখিনি বুজি পাইছা আৰু কিমানখিনি মই বুজাব পাৰিছো তোমালোকক, so হেখিনি কৰিব try কৰিবা, ঠিক আছে? Next question to কি দিয়া হৈছে? Next question to কি হয়? An aeroplane covers a certain distance at a speed of 240 km per hour. ঠিক আছে? In 5 hours. To cover the same distance in 2/3 hour, it must travel at a speed of what? অলপ আগত কৈ আহিছো, ইয়াত আমাৰ কি হয়? D2 constant হয়, তো D2 constant হলে আমাৰ কি আছিলে? ফৰ্মুলাটো অলপ আগত শিকাই আহিছো, গতিকে এইটো question কৰিব try কৰিবা, ঠিক আছে? আৰু নেক্সটটো হ'ল আমাৰ প্ৰথম কোৱেশ্চনটো কি আছিল? প্ৰথম কোৱেশ্চনটো একেবাৰে আহিছো, তোমাৰ জাস্ট অকল কনভাৰ্ট কৰিব লাগে কিমানত? কিলোমিটাৰ পাৰ আৱাৰত। প্ৰথমতে মই ভালেমান টাইম ৰিভাইজ কৰিলো কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ কনভাৰ্ট কৰিব লাগে, ঠিক আছে? তো কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিবলৈ একেবাৰে ইজি আছিলে, তো কৰিব ট্ৰাই কৰিবা, ঠিক আছে? Next,
So next question to ki hoy, if a person walks at 14 km per hour instead of 10 km per hour, he would have walked 20 km more. ঠিক আছে? এজন পাৰ্সনে 10 km per hour খুজকাৰি আছিলে, ঠিক আছে? যদি হি 15 km per hour খুজকাৰিলে দেন তেতিয়া কিমান হলদেন বুলি কৈছে 20 km বেছিকে খুজকাৰিব পাৰিলে হেতেন বুলি কৈছে। ইয়াত দিয়া আছে 20 km মোৰ মানে 20 km নৰ্মেল যোনটো ডিসটেন্স হয় তাতকে 20 km এক্সট্ৰা ট্ৰেভেল কৰিব পাৰিলে হেতেন কৈছে, ঠিক আছে? মানে খুজকাৰিব পাৰিলে হেতেন, ঠিক আছে? ওয়াক তো the actual distance traveled by him, তো এটা আমি ডিসটেন্স উলিয়াব লাগে ইয়াত, ঠিক আছে? actual distance উলিয়াব লাগে। তো কোৱেশ্চনটো বুজাই দিছো, try to solve it, ঠিক আছে? try to solve it, if not then I will solve in the next class. আৰু এটা কোৱেশ্চন দিম, আৰু এটা কোৱেশ্চন, এটা লাষ্ট কোৱেশ্চন আমাৰ। এটো ট্রাই কৰিবাচোন কৰিবলৈ, ঠিক আছে? ঠিক আছে? আৰু এটা কোৱেশ্চন, the ratio between the speed of two trains is 7:8. ইহঁতৰ দুখন ট্ৰেইনৰ স্পীডৰ ৰেশিওটো দিয়া হৈছে 7:8, ঠিক আছে? if the second train runs 400 km, second ট্ৰেইনখনৰ কিমান ডিসটেন্স ৰান কৰিলে 400 km, টাইম দিয়া হৈছে 4 hours, ঠিক আছে? then the speed of the first train সুধিছে, speed of the first train কিমান হয় সুধিছে। তো এই কোৱেশ্চনটো সলভ কৰিব ট্রাই কৰিবা, ঠিক আছে? ঠিক আছে? এই চাৰিটা কোৱেশ্চনে আজিলে দিয়া হৈছে প্ৰেক্টিস কোৱেশ্চনস। Try to solve it and answer in the comment section. ঠিক আছে? So this was all about today's video. So we will meet in the next class. Hope this video is helpful. Thank you. Hopefully our video has helped you a lot. So আমাকো এনকাৰেজ কৰিব যাতে আমি আৰু নেক্সট এনেকুৱা ভিডিওস আপলোড কৰি থাকিব পাৰো ইউটিউবত।
সো আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আমি নেক্সট আৰু ভিডিও আপলোড কৰিলে আপোনালোকে চাই থাকিব পাৰে। থ্যাংক ইউ।